মঙ্গল মঙ্গলে শিবে সর্বার্থ সাধিকে শরণ আমি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যই সমন্বয় দ্বাৰা আমি যুগ যুগান্তৰ ধৰি বসবাস কৰি আছো আৰু আমি আমাৰ সাংবিধানিকভাৱে এখন ৰাজ্য আন এখন ৰাজ্যৰ মাজত যি সীমা নিৰ্ধাৰণ কৰা হৈছে ভাৰত সংবিধানে হেতুক আমি প্ৰতিখন ৰাজ্যৰ জনতাই হেতুক মানি চলিবই লাগিব সেই বিষয়টোৰ পৰা আমি কোনো বিচলিত হ'ব নোৱাৰো আঁতৰি যাব নোৱাৰো গতিকে সেইভাবে ভাৰত চৰকাৰৰ তৰফৰ পৰা এই ক্ষেত্ৰত যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে যোৱাকালিও মাননীয় কেন্দ্ৰ চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ বিশেষ তৎপৰতাত নিৰ্দেশত ভাৰত চৰকাৰৰ গৃহ বিভাগৰ সচিবে দুইখন ৰাজ্যৰ ডিজিপি আৰু চিফ ছেক্ৰেটাৰীৰ সৈতে কথা বতৰা পাতি এই কথা স্পষ্ট কৰিছে যে মিজোৰামৰ যিসকল আৰক্ষী সেই বনাঞ্চলৰ ভিতৰত প্ৰৱেশ কৰিছে তেখেতসকলে উঠাই লৈ যাব এই কথা স্পষ্ট কৰিছে গতিকে আমি আশা ৰাখিছোঁ যে আগন্তুক দিনত আমাৰ সাতাম পুৰুষীয়া যিটো সমন্বয় এইটো আমি পৰস্পৰৰ সহযোগিতাত আমি ইয়াক জীয়াই ৰাখিম আৰু আজি এই অসম দৰ্শনৰ ভিত্তিত ধৰ্মপুৰ সমষ্টিত শ্ৰী শ্ৰী দুৰ্গা মন্দিৰ আৰু ইয়াত শ্ৰী শ্ৰী গণেশ মন্দিৰৰ অসম দৰ্শন আঁচনিৰ যোগেদি যি আৰ্থিক সহযোগিতা আগবঢ়োৱা হৈছিল এই কাম ইয়াত সুন্দৰভাৱে ৰাইজে সকলোৱে মিলি কৰিছে মই দুইখন অনুষ্ঠানৰ পৰিচালনা সমিতিৰ ৰাইজক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে জানে অসম চৰকাৰে অসমৰ মঠ মন্দিৰ দেৱালয় নামঘৰ ইয়াক সংৰক্ষিত কৰাৰ বাবে ইয়াৰ উন্নতি সাধনৰ বাবে অসমৰ ৰাইজৰ যি আধ্যাত্মিক যি সাংস্কৃতিক চিন্তা চৰ্চাক আগুৱাই নিবৰ বাবে অসম চৰকাৰে অসম দৰ্শন আঁচনিৰ যোগেদি 1400 মঠ মন্দিৰ দেৱালয়ত এককালীন প্ৰথম পৰ্যায়ত প্ৰথম কিস্তি 10 লাখ টকাকৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আগন্তুক দিনত এই টকা যদি সৎব্যৱহাৰ হয় তেতিয়াহ'লে নিশ্চিতভাৱে আৰু 15 লাখ টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সত্ৰসমূহ গতিকে সেইভাবে আমাৰ সত্ৰসমূহকো তেনেধৰণে নামঘৰকো তেনেধৰণে সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়োৱা হৈছে গতিকে আমি অসমৰ ৰাইজৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰাৰ বাবে এই মহৎ প্ৰচেষ্টা আমি হাতত লৈছোঁ আমাৰ দৃঢ় বিশ্বাস অসমৰ ৰাইজৰ সহযোগত এই কাৰ্যসূচী নিশ্চিতভাৱে সফল ৰূপত গঢ় লৈ উঠিব আৰু অসমৰ উঠি অহা প্ৰজন্ম মূল্যবোধৰ আধাৰত নিজৰ জীৱন গঢ় দিয়াৰ এটা উত্তম সুযোগ লাভ কৰিব